হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ শ্ৰীভূমি জিলাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কিছু সংখ্যক ভেকেঞ্চি ফিল আপ কৰাৰ কাৰণে যিটো এডভাৰটাইজ ওলাইছে সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো যিসকল মহিলা প্ৰাৰ্থী হয় আৰু যিসকলৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিট কৰে তেওঁলোকে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় লোৱাইৰ পোৱা যিখন আছে শ্ৰীভূমি ডিষ্ট্ৰিক্টত আৰু পাথাৰকান্দি ব্লকৰ আণ্ডাৰত। গতিকে কি ভেকেঞ্চি আছে গোটেইখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ টিচাৰ ৰিক্ৰুটমেণ্টৰ আপডেটছবোৰ পাই থাকিবৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি বৰাক ভেলী বা শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ ফ্ৰেণ্ডছ আছে। তো প্ৰথমতে আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ এটা ভেকেঞ্চি, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী হেভিং ছায়েন্স উইথ BEd এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড, আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত টেট কোৱালিফাইড নহ'লেও এপ্লাই কৰিব পাৰিব, আৰু তেতিয়া মাষ্টাৰ ডিগ্ৰী আৰু BEd লাগিব। ৰিমুনাৰেশ্যন ফৰ 22,000 ফৰ টেট কোৱালিফাইড আৰু 20,000 ফৰ নন টেট। এজ লিমিটটো আছে 45 ইয়াৰ্ছ। তাৰপিছত বেংগলীৰ ভেকেঞ্চি এটা আছে, ফুল টাইম এছিষ্টেণ্ট টিচাৰ, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন বেংগলী উইথ BEd এণ্ড টেট কোৱালিফাইড, আৰু নন টেটবিলাকেও এপ্লাই কৰিব পাৰিব, এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। ৰিমুনাৰেশ্যন চেম। তাৰপিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ইকনমিক্স এণ্ড হিষ্ট্ৰীৰ ভেকেঞ্চি আছে দুটা, কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন হিষ্ট্ৰী অৰ ইকনমিক্স উইথ BEd, আৰু ৰিমুনাৰেশ্যন হ'ব 18,000 পাৰ মান্থ। তাৰপিছত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। এই ফৰ্মেটটো ইয়াত দিয়া আছে, আৰু ফৰ্মেটটো ফিল আপ কৰি পেলাই ডকুমেণ্টছবিলাক ৰেডি কৰি ছাবমিট কৰিব লাগিব অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA, শ্ৰীভূমি নিয়াৰ চেণ্ট্ৰেল স্কুল, নীলমণি ৰোড, শ্ৰীভূমি, লেটেষ্ট বাই 21 জানুৱাৰী, 21 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব 28 জানুৱাৰীত, আৰু ইণ্টাৰভিউ বা ভেৰিফিকেশ্যন হ'ব 30 জানুৱাৰী 11টা বজাত, অফিচ চেম্বাৰ অফ ADC এডুকেশ্যন, DC অফিচ, শ্ৰীভূমি। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে, দ্য এপ্লিকেণ্ট মাষ্ট হেভ পাছ HLC অৰ ইকুইভেলেণ্ট এক্সাম উইথ বেংগলী লেংগুৱেজ এজ ওৱান অফ দ্য ছাবজেক্ট হেভিং ডিপ্ল'মা অৰ হেভিং ডিপ্ল'মা ইন বেংগলী বাই বৰাক উপত্যকা বাংলা সাহিত্য সংস্কৃতি সন্মিলন। অৰ্থাৎ যিহেতু বেংগলী মিডিয়াম স্কুল হ'ব, গতিকে বেংগলী মিডিয়ামত বেংগলী ছাবজেক্টটো থকা হ'ব লাগিব মেট্ৰিকলৈকে, বা বেংগলী সাহিত্য সংস্কৃতি যিটো এইটো সন্মিলন আছে তেওঁলোকৰ পৰা বেংগলী ডিপ্ল'মা লোৱা হ'ব লাগিব। গতিকে যিসকল বৰাক ভেলী কেণ্ডিডেট তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।